CID কাৰ্যালয়ত হাজিৰ হৈছে গৈ শেখৰ জ্যোতি গোস্বামী আৰু 10 বজাত কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছিল CID তাৰ পূৰ্বেই হাজিৰ হয় শেখৰ জ্যোতি গোস্বামী এই মুহূৰ্তত জুবিনৰ ন্যায়ৰ দাবীৰে সমগ্ৰ ৰাজ্য তুলপাৰ লাগিছে তাৰ মাজতেই CID কাৰ্যালয়ত ইতিমধ্যে গৈ হাজিৰ হৈছে দীৰ্ঘদিনৰ জুবিন গাৰ্গৰ সতীৰ্থ বাদ্যযন্ত্ৰী শেখৰ জ্যোতি গোস্বামী নিৰ্ধাৰিত সময়ৰ পূৰ্বেই শেখৰ গৈ হাজিৰ হোৱা পৰিলক্ষিত হৈছে আৰু শুকুৰবাৰে SIT হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল শেখৰক CID কাৰ্যালয়ত তদন্তকাৰী দলে জেৰা চলাব শেখৰক আৰু CID কাৰ্যালয়ত ইতিমধ্যে হাজিৰ হৈছে অমৃত প্ৰভা মহন্ত নিশিতা গোস্বামী গৈ উপস্থিত হোৱা পৰিলক্ষিত হৈছে আমি আপোনালোকক এই মুহূৰ্তত তথ্য দিবলৈ চেষ্টা কৰিছো জুবিন গাৰ্গৰ মৃত্যুত হেমাহিৰ অভিযোগ উত্থাপন হৈছিল আৰু জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ সময়ত সিংগাপুৰত থকা অসমীয়াৰ বিৰুদ্ধে ইতিমধ্যে একচন আৰম্ভ হৈ গৈছে আৰু শুকুৰবাৰে SIT শেখৰ জ্যোতি গোস্বামী অমৃত প্ৰভা মহন্ত আৰু নিশিতা গোস্বামীক হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছিল কাৰ্যালয়ত আৰু ইতিমধ্যে নিশিতা গোস্বামী অমৃত প্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামী গৈ উপস্থিত হৈছে CIDৰ কাৰ্যালয়ত আমি আপোনালোকক দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিম পৰিবেশ আমি আপোনালোকক দেখুৱাম 10 বজাত কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল CID ইতিমধ্যে নিশিতা গোস্বামী শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্ত গৈ CID কাৰ্যালয়ত উপস্থিত হৈছে আমি আপোনালোকক দৃশ্যাংশ দেখুৱাম আমি দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিম CID কাৰ্যালয়ত গৈ অমৃত প্ৰভা মহন্ত উপস্থিত হৈছে নিশিতা গোস্বামী উপস্থিত হৈছে আৰু উপস্থিত হৈছে শেখৰ জ্যোতি গোস্বামী আৰু নিশিতা গোস্বামীৰ মন্তব্য পুনে পুনে শুনাব বিচাৰিছো এই মুহূৰ্তত অসম লাইভ 24 দৰ্শকক পাইছিলো মই শ্যামকানু মহন্ত নহয় তেওঁ তেতিয়া নিজৰ প্ৰগ্ৰামৰ লগত বিজি হৈছে কাৰণ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ চিফ মিনিষ্টাৰ সকল গৈছে কালচাৰেল আইকনছ সকল গৈছে তাৰ পাছত আপোনাৰ মুঠতে 450-500 ডেলিগেটছ গৈছে অসমৰ মানে উত্তৰ পূৰ্বাঞ্চলৰ পৰা তেওঁৰ কোনো গুৰুত্বই নাই জুবিনদাৰ এনেকুৱা ঘটনা হোৱাৰ পাছত তেওঁ নিজৰ কামত ব্যস্ত আছিল তেওঁ সেইটো কথা মই নাজানো যে ৰাতি যে তেওঁলোকে মই আকৌ কৈছো যে মই গুচি অহাৰ পাছত ফেশ্বন শ্ব' মই ভিডিঅ' দেখিছো যদি সেইটো চলাই আসলে তাতকে আৰু মানে দুখৰ কথা একো নাই যদি সেইটো এগৈছে পাইছিলো সিদ্ধাৰ্থ শৰ্মাই যেহেতু 12 বছৰ ধৰি জুবিনৰ লগত আছিল কিন্তু এনে ধৰণৰ ঘটনা হোৱাৰ পিছতো কিন্তু জুৱাকালি স্পষ্টীকৰণ দিছে এই গোটেই বিষয়টো কি ক'ব বিচাৰিব আপুনি চাওক সিদ্ধাৰ্থ শৰ্মাৰ লগত মোৰ তেনেকুৱা সম্পৰ্ক মান ইমান তেনেকৈ সিদ্ধাৰ্থ শৰ্মাক মই লগ পাওঁ জুবিনদাৰ লগতহে জুবিনদাৰ মেনেজাৰ হয় সিদ্ধাৰ্থ শৰ্মাক মই তেনেকৈ লগ পাইছোঁ গতিকে সিদ্ধাৰ্থ শৰ্মাৰ জুবিনদাৰ সম্পৰ্কটো মই খুব ভালকৈ ক'ব নোৱাৰিম কিন্তু হয় সিদ্ধাৰ্থ শৰ্মা যেহেতু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা ফুল্লি ৰেছপনচিবল জুবিনদাৰ কেয়াৰ লোৱাটোত মোৰ এতিয়া গোটেই ষ্টেটমেণ্ট যিখিনি ৰেকৰ্ড কৰিব মোৰ গোটেই শ্বিডিউলটো মই কেনেকৈ কৈছিলোঁ ক'ৰ পৰা আহিছিলোঁ আৰু তেওঁলোকে যিখিনি সোধে মই নিশ্চয় ক'ম গোটেইখিনি কথা আৰু তাৰপিছত আপুনি নাযাব মই কিছুমান কথা ক'বলগীয়া আছে আৰু এই মুহূৰ্তত আমি আপোনালোকক পুনে পুনে নিশিতা গোস্বামী মন্তব্য শুনাইছোঁ নিশিতা গোস্বামীয়ে মন্তব্য কৰিছে যে আপোনালোক আঁতৰি নাযাব মোৰ বহু কথা ক'বলগীয়া আছে CIDত ষ্টেটমেণ্ট ৰেকৰ্ড কৰাৰ পাছত নিশিতা গোস্বামীয়ে সংবাদ মাধ্যমৰ সন্মুখত কি ক'ব সেয়া তাৎপৰ্যপূৰ্ণ বিবেচিত হ'ব CID কাৰ্যালয়ত ইতিমধ্যে শেখৰ অমৃত প্ৰভা আৰু নিশিতা গোস্বামী গৈ উপস্থিত হৈছে তিনিওকে SIT জেৰা চলাব আৰু যিহেতু নিৰ্দেশ প্ৰদান কৰিছিল CID কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্ধাৰিত সময়ৰ পূৰ্বে গৈ হাজিৰ হৈছে শেখৰ জ্যোতি গোস্বামী অমৃত প্ৰভা মহন্ত আৰু নিশিতা গোস্বামী